মানুহতো আমাৰ ভুল নেকি ভাই? 40 জন মানুহ তোমালোকে জানিবা কিয় অৰ্গেনাইজ আগত আহি পাইছো, আমাক সুবিধা দিয়া নাই আপোনালোকে। 40 জন মানে কিয় হ'ল আপোনালোকৰ ইমান ডাঙৰ অৰ্গেনাইজ এটা তুমি ইমান ডাঙৰ কথা কৈ আছা ৰাইজৰ সঁহাৰি নাই। সঁহাৰি কিয় নাই তেতিয়াহ'লে তোমালোকৰ ক'ৰবাত ভুল আছে নিশ্চয় ভুল। ৰাইজে এইকাৰণে তোমালোক সঁহাৰি জনোৱা নাই নিশ্চয় নিশ্চয় সেইটোৱে বুলি তুমি আৰ্টিষ্টবিলাকক মানে দুখ দিবা নেকি নকৰিবা নিশ্চয় আই এম এগ্ৰি উইথ দ্যাট উই হেভ সামথিং বিগ। শুনা ইংলিছ আমিও জানো মই এটা বাছি খেলা আৰু অসমীয়া ভালকৈ কোৱাচোন গম পাইছোঁ বুজিছে নাই অসমীয়াত স্পষ্ট একো নাই, ক'লে ভাল পাওঁ। উপস্থাপন ৰখা নিজৰ এটা মানে আত্মা সন্মান চবৰে আছে অন্তৰ হাত ৰাখি কোৱা যে যি কি ক'ম? লাগে কি উপস্থাপন ৰখা মীমাংসত আহা। মই কি তোমাক এটা প্ৰস্তাৱ দিব আহিছোঁ নেকি অনুষ্ঠান কৰিব আহি তুমি মোক নিমন্ত্ৰণ জনাইছা নিশ্চয় নিশ্চয় তুমি চহী কৰিছা আৰু তুমি মোক কৈ আছা যে মই তোমাক তাৰমানে কি কথা কৈ আছা হ'বই। এতিয়া একো নাই মানে চব চিনাকি হিৰতে এইটোৱে কথা মই বিচৰা নাই যে আমাৰ মানে লাগে ন প্ৰথম কথা মই বেড ইনফ্লুয়েন্স যাওক ৰাইজৰ মাজত এটা বেয়া ভাইব যাওক ৰাইজৰ মাজত কিবা হৈছে আমাৰ মাজত আমি মীমাংসা কৰি ল'ম আপোনালোকে কৰিব লাগিব। নিশ্চয় আপোনালোকে কৰিব লাগিব। মীমাংসাত আমি ৰেডি কিন্তু এনেকে মানে মিডিয়াৰ মাজত হেৰি কৰি কোনো আপোনালোকে কৰক, এইটো মানে সোনকালে কৰক। মিডিয়া কথাটো মিডিয়াই ক'ব মই আমিতো এতিয়া মিডিয়াটো মোৰ হাতত নাই নহয় আপোনালোকে মোৰ হাতত আছে না সাংবাদিকৰ কথাটো সাংবাদিকে তেওঁলোকক ৰাইট দিছে ন কথা তেওঁলোকক সেইটোতো তোমাৰ মোৰ হাতত নাই নহয় আপোনালোকৰ যিখিনি আছে যিখিনি মানে আমিতো সেইকাৰণে আপোনাক বহিবৰ কাৰণে মাতিছোঁ বাদ বিবাদ আছে সেইকাৰণে আপোনালোকক মাতিছোঁ আমাক আমি ইমান চহী না তথাপি মই আহিছো মোৰ এটা দায়িত্ব আছে মই নিজে বিচৰা নাই এটা বেড ভাইব যাওক সমাজৰ মাজত বা বিলাসী খান এনেকুৱা আছে মোৰ এটা দায়িত্ব আছে আমি কিন্তু এতিয়ালৈকে- উদযাপন সমিতিত মই নাই তথাপিও মোৰ এটা দায়িত্ব পালনৰ কাৰণে মই আজি ইয়াত আহি উপস্থিত হৈছো শুনা ভাই মই কথা এটা আপোনালোকৰ কওঁ। মানে উপস্থাপন ৰাখক এতিয়া কি আছে? আমি এতিয়াও বিৰলাচি থানাৰ আগত দুখ দিব যোৱা নাই আমি যিয়ে অৰ্গেনাইজ কৰিছে যিয়ে আমাক মাতিছে যিজন মানুহে মাতিছে তেওঁৰ কথা কৈ আছোঁ আমি আৰু সেই কথাখিনিত চকু দিব দিছোঁ বিৰলাচি থানা অসমে চকু দিব লাগিব কাৰণ আজি মোৰ লগত হৈছে এই সমাজখন বদনাম কোনে কৰিলে এই এজন দুজন ব্যক্তিয়ে কৰিলে ন কিন্তু মই সমাজত এতিয়ালৈকে সমাজৰ এটা মানুহৰ মই নাম লোৱা নাই কাৰো কথা মই বদনাম কৰা নাই মোৰ কথাষাৰ হৈছে যে যিয়ে আমাক মাতি আনিলে ইয়ালৈকে ৰঙিয়া আমাৰ অঞ্চল লগত সমিতিক এটা মই দায়িত্ব দিছিলোঁ মই যিহেতু মই কামৰূপ ডিষ্ট্ৰিক্ট সমিতি গ্ৰামৰ মই ছেক্ৰেটাৰী আছোঁ সেইটো শুনিলো মই বহুতবাৰ শুনিলো তোমাৰ মুখত তুমি মই আজি ডিষ্ট্ৰিক্টৰ ৰঙিয়া বাবাদত আছা, মই শুনিছো। ৰঙিয়া আঞ্চলিকৰ দায়িত্ব দিছিলোঁ তেখেতে দায়িত্ব নিজৰ নিজৰ দায়িত্ব সকলোৱে পালন কৰিব নোৱাৰিলে কি কাৰণ নোৱাৰিলে অহাকালি এখন দলীয় খবৰ ৰাখিছোঁ তাত আহিলে হ'ল আপোনালোককো সেইখিনি কথা বেলেগ একো নাই। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।